নমস্কাৰ অনলাইন জ্ঞান আসাম ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি ভাৰতীয় সংবিধান আৰু ৰাজনৈতিক ব্যৱস্থাৰ সৈতে জড়িত অত্যন্ত গুৰুত্বপূৰ্ণ যিবোৰ প্ৰায় প্ৰতিযোগিতামূলক পৰীক্ষাত আহিয়ে থাকে তেনেকুৱা অতি গুৰুত্বপূৰ্ণ ৭০টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ খণ্ডটোত আমি অত্যন্ত গুৰুত্বপূৰ্ণ ৫০টা প্ৰশ্ন আৰু উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিছো। যদিহে আপোনালোকে সেই ভিডিঅ'টি চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে সেই লিংকৰ জৰিয়তে ভিডিঅ'টি চাব পাৰিব। পুনৰবাৰ আপোনালোক সকলোলৈকে চেনেলটোক আদৰি লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু যিসকলে এতিয়ালৈকে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আহকচোন আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, কোনটো অধিকাৰ ভাৰতত থকা ভাৰতীয় নাগৰিক আৰু বিদেশী উভয়ে ভোগ কৰিব পাৰে? ইয়াৰ ধৰ্মীয় অধিকাৰটো, ধৰ্মৰ ক্ষেত্ৰত যি অধিকাৰ আছে সেই অধিকাৰটো ভাৰতীয় নাগৰিক আৰু বিদেশী উভয়ে ভোগ কৰিব পাৰে। নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ হৈছে মূল সংবিধানৰ অংশ। ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য কেইটা? আপোনালোকে নিশ্চয় জানে ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য হৈছে সৰ্বমুঠ 11টা। মৌলিক কৰ্তব্যসমূহৰ উল্লেখ ক'ত আছে? মৌলিক কৰ্তব্যসমূহৰ উল্লেখ আছে সংবিধানৰ ৪ৰ্থ ক অংশত। সংবিধানৰ ৪ৰ্থ ক অংশত মৌলিক কৰ্তব্যসমূহৰ উল্লেখ আছে আৰু ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য হৈছে সৰ্বমুঠ 11টা। নাগৰিকৰ যি মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰৰ ৰক্ষক কোন? নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হৈছে উচ্চতম ন্যায়ালয়। ভাৰতীয় সংসদ গঠিত হোৱাৰ আৰ্হিটো কি? ভাৰতীয় যি সংসদ সেই গঠিত হোৱা আৰ্হিটো হৈছে ব্ৰিটিছৰ আৰ্হি। ব্ৰিটিছৰ আৰ্হিত ভাৰতীয় সংসদ গঠন হৈছিল আৰু নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হৈছে উচ্চতম ন্যায়ালয়। ভিডিঅ'টি অলপ খৰতকীয়াকৈ আগুৱাই নিব লাগিব যিহেতু সৰ্বমুঠ ৭০টা প্ৰশ্ন উত্তৰ আছে। অত্যন্ত যদি বেছি দীঘলীয়া হয় হয়তো আপোনালোকৰ আমনিও লাগিব পাৰে, গতিকে অকণমান খুব খৰকৈ যাতে ভিডিঅ'টি লৈ যাবলৈ চেষ্টা কৰিম। বৰ্তমান লোকসভাৰ সদস্য সংখ্যা কিমান? অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায়বোৰ কম্পিটিটিভ এক্সামত আহি থকা দেখা যায়। বৰ্তমান লোকসভাৰ সদস্য সংখ্যা হৈছে ৫৪৫ গৰাকী তথা ৫৪৫ জন। এইটো প্ৰায়বোৰ কম্পিটিটিভ এক্সামত আহি থাকে। 545 545 জন। লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা থকা মুঠ সদস্য সংখ্যা কিমান? লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা থকা মুঠ সদস্য সংখ্যা হৈছে 20 গৰাকী। প্ৰত্যেকটো প্ৰশ্নই অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে প্ৰশ্ন আৰু উত্তৰসমূহ যাতে নোট ডাউন কৰি থয়। ন নম্বৰ প্ৰশ্ন, ভাৰতীয় সংসদ কিহৰ দ্বাৰা গঠন কৰা হৈছে? ভাৰতীয় সংসদ গঠন হৈছে ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা। মনত থৈ দিব, ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা ভাৰতীয় সংসদ গঠিত হৈছে। সাধাৰণতে লোকসভাৰ কাৰ্যকাল কিমান? সাধাৰণতে লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ। মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন? আপোনালোকে নিশ্চয় জানে মন্ত্ৰী পৰিষদৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী। মন্ত্ৰী পৰিষদৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী। মন্ত্ৰী পৰিষদৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী। ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন? ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী হৈছে সেই ৰাজ্যৰ ৰাজ্যপাল। মনত থৈ দিব, অত্যন্ত গুৰুত্বপূৰ্ণ। মন্ত্ৰী পৰিষদৰ হেডজন হৈছে, মুখীয়াজন হৈছে প্ৰধানমন্ত্ৰী আৰু ৰাজ্যসমূহৰ সংবিধানে কৰ্তৃত্ব প্ৰদান কৰা মুৰব্বীজন হৈছে সেই ৰাজ্যখনৰ ৰাজ্যপালগৰাকী। লোকসভাৰ অধ্যক্ষজনক কোনে নিৰ্বাচিত কৰে? আপোনালোকে নিশ্চয় জানে লোকসভাৰ অধ্যক্ষজনক নিৰ্বাচিত কৰে লোকসভাৰ সদস্যসকলে। ভাৰতত লোকসভাত কোনখন ৰাজ্যৰ সৰ্বাধিক প্ৰতিনিধি আছে? উত্তৰ প্ৰদেশৰ। ইউ পিৰ পৰা সৰ্বাধিক প্ৰতিনিধি ভাৰতৰ লোকসভাত আছে আৰু লোকসভাৰ অধ্যক্ষজনক নিৰ্বাচিত কৰে লোকসভাৰ সদস্যসকলে। ১৫ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনত। গতিকে ৩ নম্বৰটো শুদ্ধ উত্তৰ। ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান? ৰাজ্যসভাৰ সদস্য সংখ্যা হৈছে 250 গৰাকী। মনত থৈ দিব, প্ৰায়বোৰ কম্পিটিটিভ এক্সামত এনেকুৱা প্ৰশ্নবোৰ আহি থকা দেখা গৈছে। ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান? লোকসভাৰ সদস্য সংখ্যা কিমান? ভাৰতৰ প্ৰথম ইলেকশ্যন কেতিয়া হৈছিল? কোন চনত হৈছিল? এইবোৰ প্ৰশ্ন আহি থাকে। গতিকে প্ৰশ্ন আৰু উত্তৰসমূহ নোট ডাউন কৰি যাব।
17 নম্বৰ প্ৰশ্ন ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে সৰ্বমুঠ 12 জন সদস্য মনোনীত কৰিব পাৰে ৰাজ্যসভাৰ সদস্যসকলৰ সাধাৰণ কাৰ্যকাল কিমান কেইবছৰ ৰাজ্যসভাৰ সদস্যসকলৰ সাধাৰণ কাৰ্যকাল হৈছে 6 বছৰ মনত নিশ্চয় থাকিব আপোনালোকৰ ৰাজ্যসভাত কোনে অধ্যক্ষতা কৰে ৰাজ্যসভাত অধ্যক্ষতা কৰিব পাৰে উপ-ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত অধ্যক্ষতা কৰে ৰাষ্ট্ৰপতি শাসন প্ৰথম অৱস্থাত তথা প্ৰাৰম্ভিক অৱস্থাত কিমান সময়লৈ বলবৎ কৰিব পাৰি 6 মাহলৈ প্ৰাৰম্ভিক অৱস্থাত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰি আৰু ৰাজ্যসভাত উপ-ৰাষ্ট্ৰপতিয়ে অধ্যক্ষতা কৰে 1971 চনত যি ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈছিল তাৰ পিছত এখন দেশ নতুনকৈ গঠন হৈছিল সেই নৱগঠিত দেশখনৰ নাম কি সেই নৱগঠিত দেশখনৰ নাম আছিল বাংলাদেশ 1971 চনৰ পাছত গঠন হৈছিল দুইখন সদনৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে দুইখন সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে মনত থাকিব নিশ্চয় আপোনালোকৰ অৰ্থ বিল তথা বাজেট প্ৰথমে ক'ত উত্থাপন কৰা হয় বাজেট প্ৰথমতে উত্থাপন কৰা হয় ক'ত বাৰু লোকসভাত মনত থৈ দিব লোকসভাত প্ৰথমে অৰ্থ বিল তথা বাজেটখন উত্থাপন কৰা হয় কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ বাৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ দায়বদ্ধ হৈছে লোকসভাত লোকসভাৰ ওচৰত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ সম্পূৰ্ণৰূপে দায়বদ্ধ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে মনোযোগ দি ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা ৰাখিছোঁ সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কৰে অধ্যক্ষই সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কৰিব পাৰে 26 নম্বৰত সোধা হৈছে ভাৰতৰ কেইখন ৰাজ্যত বৰ্তমান দ্বিসদনীয় বিধানমণ্ডল আছে ভাৰতৰ কেৱল 5খন ৰাজ্যত দ্বিসদনীয় বিধানমণ্ডল আছে মনত থৈ দিব এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে বাৰু নিশ্চয় আপোনালোকে জানে সেই ৰাজ্যখনৰ ৰাজ্যপালজনে তথা গভৰ্ণৰজনে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত বিষয় কেইটা কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত বিষয় হৈছে 99টা 99টা বিষয় কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত কৰা আছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ সৰ্বমুঠ 12 জন সদস্য মনোনীত কৰিব পাৰে ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে মনত হৈ যাব 30 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি দিয়ে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব পাৰে ভাৰতৰ 29তম ৰাজ্যখনৰ নাম কি আগতে ভাৰতৰ 28খন ৰাজ্য আছিল তথা এতিয়া সৰ্বমুঠ 29খন ৰাজ্য হৈছে গতিকে একেবাৰে শেষৰ ৰাজ্যখন হ'ব সেই শেষৰখন ৰাজ্য তথা 29তম ৰাজ্যখনৰ নাম সোধা হৈছে এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায়বোৰ পৰীক্ষাত আহি থকা আৰু এটা কাৰেণ্ট এফেয়াৰ্ছো হয় গতিকে সেই ৰাজ্যখনৰ নাম হৈছে তেলেংগানা ৰাজ্যখন হৈছে ভাৰতৰ 29তম ৰাজ্য তথা নৱগঠিত এখন ৰাজ্য আপোনালোকে মনত থৈ দিব 29তম ৰাজ্যখন হৈছে তেলেংগানা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়েহে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি দিব পাৰে সংবিধানৰ কোনটো অনুসূচিত জনজাতীয় অঞ্চলৰ স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে সংবিধানৰ পঞ্চম অনুসূচিত যি অনুসূচিত জনজাতি আছে তেওঁলোকৰ স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে গতিকে পঞ্চম অনুসূচিত আৰু এফালে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি দিব পাৰে ৰাষ্ট্ৰপতিয়ে ভাৰতীয় সংবিধানৰ কোনটো অনুসূচিত উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিৰ কাৰণে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে নৰ্থ ইষ্টৰ যি জনজাতি আছে সেইবোৰৰ কাৰণে ভাৰতীয় সংবিধানৰ এটা অধ্যায় তথা অনুসূচিত স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে সেই অনুসূচিটো হৈছে ষষ্ঠ অনুসূচিত উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিৰ কাৰণে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত হোৱা অসমৰ একমাত্ৰ জনজাতীয় জিলাখন কি বাৰু সেইখন হৈছে বড়োলেণ্ড তথা বৰ্তমান BTAD
বিটিএডিখনে হৈছে সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱা অসমৰ একমাত্ৰ জনজাতীয় জিলা। অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকে মন দি শুনি যাব। উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত ৬ষ্ঠ অনুসূচী প্ৰযোজ্য বাৰু? উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত ৬ষ্ঠ অনুসূচী প্ৰযোজ্য। কিমান চনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ হস্তান্তৰিত কৰা হৈছে? বড়োলেণ্ডখনক স্বায়ত্তশাসিত পৰিষদলৈ হস্তান্তৰিত কৰা হৈছিল 2003 চনত। সম্পূৰ্ণৰূপে তেওঁলোক স্বতন্ত্ৰ হৈ গৈছিল তথা অটোনমাছ হিচাপে স্বীকৃতি লাভ কৰিছিল বড়োলেণ্ডখনে 2003 চনত। 38 নম্বৰটোত সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত 6ষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা আছে? অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ছিকিম নে নাগালেণ্ড? ইয়াৰ শুদ্ধটো হৈছে ত্ৰিপুৰা। এতিয়া কথাটো হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত 6ষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে। সেইকেইখন হৈছে প্ৰথম হৈছে আসাম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা। অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা। আপোনালোকে মনত থৈ দিব এই 4খন ৰাজ্যত 6ষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে। গতিকে ইয়াৰ শুদ্ধটো হৈছে ত্ৰিপুৰা। জাতীয় সংহতিৰ প্ৰতীক কি? জাতীয় সংহতিৰ প্ৰতীক হৈছে জাতীয় সংগীত। ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত স্বীকৃতিপ্ৰাপ্ত ভাষাকেইটা অন্তৰ্ভুক্ত কৰা হৈছে? সংবিধানৰ 8ম অনুসূচীত ভাৰতীয় সংবিধানৰ স্বীকৃতিপ্ৰাপ্ত ভাষাকেইটা অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম হৈছে ৰামনাথ কোবিন্দ। ৰামনাথ কোবিন্দ হৈছে বৰ্তমান ভাৰতৰ 14তম ৰাষ্ট্ৰপতি। কিমানতম ৰাষ্ট্ৰপতি সেইটো সুধি দিব পাৰে। 14তম ৰাষ্ট্ৰপতি। চতুৰ্দশ। বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ৰাষ্ট্ৰপতিৰ নাম হৈছে ৰামনাথ কোবিন্দ। ঠিক তেনেদৰে উপ ৰাষ্ট্ৰপতি থাকে, সেই উপ ৰাষ্ট্ৰপতিগৰাকীৰ নাম সুধিছে। সেই উপ ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ এম ভেংকায়া নাইডু। মনত থৈ দিব। বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন? বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছে NV ৰামানা। এইবোৰ প্ৰশ্ন এইটো কাৰণে মনত ৰাখি থ'ব লাগে কাৰণ এইবোৰ প্ৰশ্ন এহাতে পলিটিকেল ছায়েন্সৰ প্ৰশ্ন হয় আৰু আনফালে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন হয়। গতিকে দুইফালৰ প্ৰশ্নত অন্তৰ্ভুক্ত হোৱাৰ বাবে পৰীক্ষাত প্ৰায় অহাৰ সম্ভাৱনা সৰ্বাধিক। ভাৰতৰ বৰ্তমান তথা প্ৰথম লোকপালগৰাকীৰ নাম কি? ভাৰতৰ বৰ্তমান তথা প্ৰথম লোকপালগৰাকীৰ নাম হৈছে পিনাকী চন্দ্ৰ ঘোষ। মনত থৈ দিব পিনাকী চন্দ্ৰ ঘোষ। বৰ্তমান অসমৰ ৰাজ্যপাল কোন? আপোনালোকে নিশ্চয় জানে বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে জগদীশ মুখী। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল বাৰু? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। কিমান চনৰ পৰা EVM ব্যৱহাৰ কৰা হৈছে? EVM ব্যৱহাৰ কৰি হোৱা হৈছে 1998 চনৰ পৰা 1998। EVMৰ সম্পূৰ্ণ ৰূপটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। এইটো মনত থৈ দিব। আৰু 1998 চনৰ পৰা ভাৰতৰ নিৰ্বাচনত EVMৰ ব্যৱহাৰ হৈ আহিছে। প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা। অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি? অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম আছিল মহম্মদ ছালেহ আকবৰ হাইদৰি। মনত থৈ দিব অসমৰ প্ৰথম ৰাজ্যপাল হৈছে মহম্মদ ছালেহ আকবৰ হাইদৰি আৰু প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ হৈছে হলিৰাম ডেকা। অসম বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান বাৰু? অসম বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা হৈছে 126 জন। 126। ৰাজ্যসভাত অসমৰ আসনৰ সংখ্যা কিমান? ৰাজ্যসভাত অসমৰ আসনৰ সংখ্যা হৈছে 7খন। 7। মনত থৈ দিব মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এই দুটা। ৰাজ্যসভাত অসমৰ আসন 7খন আৰু বিধানসভাৰ অসমত মুঠ সদস্যৰ সংখ্যা হৈছে 126 জন। অসম বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা হৈছে 126 জন আৰু ৰাজ্যসভাত অসমৰ আসনৰ সংখ্যা হৈছে 7খন। ইয়াৰ পৰৱৰ্তী প্ৰশ্নকেইটা ডাইৰেক্ট আনচাৰো দিয়া হৈছে।
52 নম্বৰ প্ৰশ্নটো সোধা হৈছে অসমৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ পাহাৰীয়া জিলা কেইখন আৰু কি কি স্বায়ত্তশাসিত জিলা পৰিষদৰ পাহাৰীয়া জিলা হৈছে দুখন সেই দুখন হৈছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল 1948 চনত মনত থৈ দিব সাংবিধানিক স্বীকৃতি লাভ কৰা অসমৰ দ্বিতীয় ভাষাটো কি সাংবিধানিক স্বীকৃতি লাভ কৰা অসমৰ প্ৰথম ভাষাটো হৈছে অসমীয়া আৰু দ্বিতীয় ভাষাটো হৈছে বড়ো ভাষা ৰাষ্ট্ৰসংঘ কিমান চনত প্ৰতিষ্ঠা হয় 1945 চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হয় আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে আমেৰিকাৰ নিউয়ৰ্ক চহৰত বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান 192 খন হৈছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ ভাৰতৰ উচ্চতম ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ভাৰতৰ উচ্চতম ন্যায়ালয় 1950 চনত স্থাপন কৰা হৈছিল অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ চনটো প্ৰায়বোৰ পৰীক্ষাত আহি থাকে 1950 চনত ভাৰতৰ কোনখন ৰাজ্যৰ নিজস্ব সংবিধান আছে উত্তৰটো হৈছে জম্মু আৰু কাশ্মীৰৰ নিজস্ব সংবিধান আছে ভাৰতৰ সৰ্বপ্ৰথম নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হৈছিল ভাৰতৰ সৰ্বপ্ৰথম নিৰ্বাচন তথা ইলেকশ্যন হৈছিল 1952 চনৰ 21 ফেব্ৰুৱাৰীত মনত থৈ দিব 1952 চনৰ 21 ফেব্ৰুৱাৰীত প্ৰথম নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল অসমৰ পৰা ভাৰতৰ লোকসভালৈ কিমানজন সদস্য পঠিওৱা হয় অসমৰ পৰা ভাৰতৰ লোকসভালৈ সদস্য পঠিওৱা হয় 14 জন মনত থৈ দিব 14 জন অসমৰ পৰা ভাৰতৰ লোকসভালৈ পঠিওৱা হয় অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সৈয়দ আনোৱাৰা তাইমুৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এইকেইটা ভাৰতৰ নিৰ্বাচনী আয়ুক্ত হিচাপে প্ৰথম অসমীয়া কোন আছিল ভাৰতৰ নিৰ্বাচনী আয়ুক্ত হিচাপে প্ৰথম অসমীয়াজন আছিল হৰিশংকৰ ব্ৰহ্ম 63 নম্বৰ প্ৰশ্নটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছৰ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন বাৰু বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম হৈছে সুধাংশু ধুলীয়া কেইটামান পইণ্ট দি দিছোঁ ইয়াতে হি টুক ওয়াথ এজ দ্য চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট অন 10/1/2021 সেই গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ ৰূপে 2021 জানুৱাৰীৰ মাহৰ 10 তাৰিখে শপত গ্ৰহণ কৰিছিল The Guwahati High Court is the High Court of Assam, Nagaland, Mizoram and Arunachal Pradesh. Guwahati High Court অসমত থকাৰ কাৰণে যে অকল অসমৰে একমাত্ৰ উচ্চ ন্যায়ালয় হেতু কথা নহয় অসমৰ বাদেও নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ গুৱাহাটী হাইকোৰ্টখনে হৈছে এখন মুখ্য ন্যায়ালয় তথা গুৱাহাটী হাইকোৰ্টখনত অসম নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশৰ যিকোনো বাদ বিবাদ মীমাংসা কৰিব পাৰি মনত থৈ দিব সুধাংশু ধুলীয়া হৈছে বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ 64 নম্বৰটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কোনখন ৰাজ্যই প্ৰথম কেন্দ্ৰীয় চৰকাৰৰ জিএছটি বিলত অনুমোদন জনাইছিল কেন্দ্ৰীয় চৰকাৰে যে জিএছটি বিল অনুমোদন কৰিছিল তাত প্ৰথম কিন্তু অনুমোদন জনাইছিল আমাৰ ৰাজ্য চৰকাৰ অসম ৰাজ্যই 12 আগষ্ট 2016ত এই বিলখনত অনুমোদন জনাইছিল আৰু তেতিয়া অসমত বৰ্তমানৰ বিজেপি চৰকাৰ আছে তেতিয়া সৰ্বানন্দ সোণোৱালে এই জিএছটি বিলখনত অনুমোদন জনাইছিল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি অসম ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল ভাৰতীয় সংবিধানৰ আৰ্টিকল 371 বি অনুসৰি অসম ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে মনত থৈ দিব অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰ্টিকল 371 বি অসমৰ কোনখন ৰাজ্যক 34তম জিলা হিচাপে 2020 চনৰ 15 আগষ্ট তাৰিখত ঘোষণা কৰা হৈছিল অসমৰ বজালী জিলাখনক বৰপেটাৰ যি বজালী আছিল বৰপেটাৰ পৰা বজালীক পৃথক কৰি এখন জিলা গঠন কৰা হ'ল আৰু সেই বজালী জিলাখনে হৈছে অসমৰ 34তম জিলা একেবাৰে শেষৰ জিলাখন হৈছে বজালী এই বজালী জিলাখনক 2020 চনৰ 15 আগষ্ট তাৰিখত 34তম জিলা হিচাপে ঘোষণা কৰা হয় মনত থৈ দিব ইম্পৰ্টেণ্ট প্ৰশ্ন অসম বিধান পৰিষদ কেতিয়া গঠন কৰা হৈছিল অসম বিধান পৰিষদ গঠন কৰা হৈছিল 1913 চনত অসম চুক্তি আমি যে বাৰে বাৰে শুনি থাকোঁ অসম চুক্তি ৰূপায়ণ নাই কৰা অসম চুক্তি ৰূপায়ণ হ'ব লাগিছিল এই চুক্তিখন আসলতে কেতিয়া স্বাক্ষৰিত হৈছিল এই চুক্তিখন স্বাক্ষৰিত হৈছিল 1985 চনৰ 15 আগষ্ট তাৰিখে ডেট আৰু
চনটো মনত থৈ দিব 1985 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতাৰ আগৰ প্ৰথম অসমৰ মুখ্যমন্ত্ৰীজন কোন আছিল মানে স্বাধীনতাৰ আগৰ প্ৰথম অসমৰ মুখ্যমন্ত্ৰীজন আছিল সৈয়দ মহম্মদ ছাদুল্লাহ মনত থৈ দিব অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আজিৰ সেশনটোত আমি সৰ্বমুঠ 70টা প্ৰশ্ন ৰাজনীতি বিজ্ঞান আৰু ভাৰতীয় সাংবিধানিক ব্যৱস্থাৰ সৈতে জড়িত অত্যন্ত গুৰুত্বপূৰ্ণ 70টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিলোঁ গতিকে আজিৰ খণ্ডটিত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটি হৈছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি আপোনালোকে এই প্ৰশ্নটিৰ উত্তৰটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব পুনৰবাৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ভিডিঅ'টিত অত্যন্ত গুৰুত্বপূৰ্ণ কেতবোৰ প্ৰশ্নৰ পৰ্যালোচনা কৰা হৈছে আপোনালোকে চাই যদি কৃতাৰ্থ হয় তেতিয়া মই ভিডিঅ' প্ৰস্তুত কৰাৰ মানসেৰে আৰু আগলৈ আগ্ৰহী হৈ পিনে ভিডিঅ' প্ৰস্তুত কৰি যাম বুলি আপোনালোকৰ আগত কথা দিছোঁ ভিডিঅ'বোৰ কেনে পাইছে জনাবলৈ যাতে নাপাহৰে চেনেলটো যিহেতু নতুন গতিকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম